নমস্কাৰ বলো সকলোকে পুনৰবাৰ আপন নিউজৰ অন্য এটা ভিডিও লৈ স্বাগতম জনাইছো আপোনালোকে বাৰু চৰকাৰৰ পৰা ফ্ৰী গেছ লাভ কৰিলে না নাই কৰা কমেন্ট এটা কৰি জনাব আৰু যদি ফ্ৰী গেছ লাভ কৰিলে তেন্তে আপোনালোকে সাবসিডি পায় নে নাপায় সেইটো কমেন্ট এটা কৰি জনাব যদি আপুনি এতিয়ালৈকে চৰকাৰৰ এটা ফ্ৰী গেছ লাভ কৰা নাই আৰু চৰকাৰৰ ফ্ৰী গেছ লাভ কৰাৰ পাছতো আপোনালোকে যদি সাবসিডি পোৱা নাই তেন্তে ভিডিওটো সম্পূৰ্ণকৈ চাও আপোনালোকৰ কাৰণে এটা ভাল খবৰ ওলাই আহিছে তো বৰ্তমান বিসকল সেই ভাল খবৰটো কি মই আজি আপোনালোকক ইয়াৰ ওপৰতে জনাম তো মই শ্ৰীপাঞ্জন গগৈ আপোনালোকে চাই আছে আপন নিউজ আহক আৰম্ভ কৰো আজিৰ ভিডিও আমাৰ অসমৰ একাংশ লোকে বৰ্তমান সময়ত চৰকাৰৰ ফ্ৰী এলপিজি গেছ লাভ কৰিছে গতিকে প্ৰথমতে তেওঁলোকক খবৰ দি যাও যে তেওঁলোকক কিন্তু সাবসিডি প্ৰদান কৰা হয় যদিহে আপোনালোকে চৰকাৰৰ ফ্ৰী গেছ লাভ কৰিছিলে যদি আপুনি সাবসিডি পাই আছে তেন্তে আপোনাৰ কোনো টেনশন নাই আপোনাৰ ভাল কথা আপুনি সাবসিডি পাই থাকিব কিন্তু আপুনি যদি এতিয়া পৰ্যন্ত সাবসিডি পোৱা নাই তেন্তে আপুনি কি কৰিব সাবসিডি লাভ কৰিবৰ কাৰণে বৰ্তমান সময়ত এটা এলপিজি সিলিন্ডাৰৰ দাম প্ৰায় 863 টকাৰ পৰা 900 টকাৰ ভিতৰত এটা এলপিজি গেছৰ দাম তো আপোনালোকে 863 টকা পে কৰিব লাগিব তাৰ পাছত আপুনি যদি সৰকাৰি গেছ লয় তেন্তে আপোনালোকক পুনৰ 200 কিমান টকা এটা বেংকৰ একাউণ্টত ৰিফান্ড কৰি দিয়ে এজেন্সিৰ জৰিয়তে তো আপোনালোকে হয়তো এতিয়ালৈকে সেই সাবসিডি পোৱা নাই তো সাবসিডি পাবৰ কাৰণে আপোনালোকে ই কেৱাইসি কৰিব লাগিব ই কেৱাইসি কৰিব পাৰিব আপোনালোকে এজেন্সিত গৈ আপোনালোকৰ যেটো এলপিজি গেছ হয় যেটো কোম্পানীৰ এলপিজি গেছ হয় সেই এজেন্সিত আপোনালোকে যাব লাগিব আধাৰ কাৰ্ড আৰু বেংক পাছবুক জমা কৰিব লাগিব তাৰ পাছত আপোনালোকে সাবসিডি লাভ কৰিব এইটো হৈ গৈছে আপোনাৰ যি সকলে নেকি অলৰেডি এলপিজি গেছ পালে তেওঁলোকে সাবসিডি পাবৰ কাৰণে কৰিব লগা এটা কৌশল কাৰণ চাওক 863 টকা লৈ এলপিজি গেছটোত আপোনালোকে যদি সাবসিডি পাই যায় তেনেহলে এটা গেছৰ দাম 600 পৰা 650 টকাৰ ভিতৰত হৈ যায় গতিকতে লাভ হ'ব ন আপোনালোকৰ আৰু তাৰ লগে লগে কিন্তু আৰু এটা কথা জনাই থৈ যাও আপোনালোকে বুকিং কৰি এলপিজি গেছটি ল'ব লাগিব তেতিয়াহে আপোনালোকে সাবসিডি লাভ কৰিব এতিয়া কথাটো হৈ গল যে যি সকল লোকে নেকি এলপিজি গেছ নাই পোৱা তো তেওঁলোকে কি কৰিব যদি আপোনালোকে এলপিজি গেছ পোৱা নাই তেন্তে নতুনকৈ চৰকাৰৰ বাজেট ঘোষণা কৰা হ'ল তো চৰকাৰৰ নতুন বাজেট অনুসৰি আপোনালোকে যদি এলপিজি গেছ পোৱা নাই তেন্তে আপোনালোকক ফ্ৰী এলপিজি গেছ চৰকাৰৰ ফালৰ পৰা প্ৰদান কৰিব উজলা আঁচনি 2.0 ৰ অধীনত তো আপোনালোকক ফ্ৰী এলপিজি গেছ পাবৰ কাৰণে আপোনালোকক এখন ৰেশন কাৰ্ড লাগিব আপোনালোকক আধাৰ কাৰ্ড লাগিব আপোনালোকক বেংকৰ পাছবুক লাগিব আৰু উজলা যোজনাৰ যিনেকি অফিচিয়েল ওয়েবসাইট সেই ওয়েবসাইটত গৈ আপোনালোকে যদি আবেদন কৰে তেন্তে আপোনালোকে ফ্ৰী এলপিজি গেছ এটা লাভ কৰিব আগতে আপোনালোকে এলপিজি গেছ পাবৰ কাৰণে নিৰ্দিষ্ট এজেন্সিত যাব লগা হৈছিল বা ব্ৰকাৰক আপোনালোকে ধৰিব লগা হৈছিল এপ্লাই কৰিব লগা হৈছিল পইচা দিব লগা হৈছিল তাৰ পাছত আপোনালোকে গেছ লাভ কৰিছিল কিন্তু এতিয়া কি কৰি দিছে সম্পূৰ্ণ অনলাইন মাধ্যম কৰি দিছে সম্পূৰ্ণ অনলাইন প্ৰক্ৰিয়াৰে আপোনালোকে এলপিজি গেছ লাভ কৰিব তো আপোনালোকে কেৱল এপ্লাই কৰিলে হ'ল কল আহিব আপোনালৈ তাৰ পাছত আপোনালোকক মাতিব এটা এলপিজি গেছ দি পঠাব আপোনালোকে কি বুলি কয় নিজে সকলো বিলাক কামকাজ কৰিব পাৰিব গতিকতে এতিয়ালৈকে যদি ফ্ৰী এলপিজি গেছ পোৱা নাই তেন্তে পাবৰ কাৰণে এইটো কাম কৰক আৰু যদিহে ফ্ৰী এলপিজি গেছ পালে সাবসিডি পাবৰ কাৰণে আপোনালোকে কি কৰিব আপোনালোকে ই কেৱাইসি টো কমপ্লিট কৰক তেতিয়া সাবসিডি লাভ কৰিব তো বন্ধুবান্ধৱীসকল আজিৰ ভিডিও জনাবলগীয়া সৰু এটা খবৰ ইমানে আছিল খবৰটো জানি কেনেকুৱা লাগিলে আপোনালোকৰ কমেন্ট এটা কৰি জনাব যদি ভাল লাগিলে লাইক এটা কৰিব চেনেল যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইবটো কৰি ল'ব পুনৰ এটা লগ পোৱাৰ আশা কৰিলো বিদায় মাগিছো ধন্যবাদ জয় অসম